তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে যিসকলে PM কিষাণ সন্মান নিধি আঁচনিখনৰ ধন লাভ কৰি আছে, ৰেগুলাৰ কিস্তি লাভ কৰি আছে, তো সেইসকলে কিন্তু এই কামটো কৰিব লাগিব। যদিহে আপোনালোকে নকৰে, তো আপোনালোকে আহিব লগা যিটো 20 নম্বৰ কিস্তি, সেইটো কিন্তু আপোনালোকে লাভ নকৰিব। খালি অকল 20 নম্বৰ বুলিয়ে নহয়, আপোনালোকে এটাও আৰু কিস্তি লাভ নকৰিব। তো আপোনাক কি কৰিব লাগিব, আৰু সকলোকে কিন্তু এইটো কৰিব লাগিব। সকলো ডিষ্ট্ৰিক্টৰ কৃষকসকলক কিন্তু এইটো কৰিব লাগিব, যিসকলে PM কিষাণ সন্মান নিধি আঁচনিখনত টকা লাভ কৰি আছে, বা যিসকলে এটা দুটা বা তিনিটা চাৰিটা এনেকুৱা পোৱা নাই, তো সেই সকলোকো কৰিব লাগিব। আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা আবেদন কৰিব, তো সেই সকলোকো কিন্তু প্ৰথমতে এইটো কৰিব লাগিব। তাৰ পিছতহে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিমান সুবিধা আছে, সকলো সুবিধা লাভ কৰিব। তো আপোনালোকক কি কৰিব লাগিব, আৰু এইটো কিন্তু সকলো ডিষ্ট্ৰিক্টৰ কৃষকসকলে কিন্তু কৰিব লাগিব। এইটো অকল এটা ডিষ্ট্ৰিক্টতে নহয়, সকলো ডিষ্ট্ৰিক্টতে কৰিব লাগিব। তো কি কৰিব লাগিব, তো সকলো ট্ৰেছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকলে ৰেগুলাৰ কিস্তি লাভ কৰি আছে, সেইসকলক কি কৰিব লাগিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন নতুনকৈ গোহাৰি আহিছে, নতুনকৈ নটিচ আহি গৈছে। তো এই নটিচখনত, এই গোহাৰিখনত কি কোৱা হৈছে, কি কৰিব লাগিব, সকলো দিয়া আছে। মই আপোনালোকক পঢ়াই শুনাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ এটা যদি আপোনালোকে কিবা ভুল কৰি আপুনি বুজি নাপায়, হয়তো আপোনালোকে সেই কামটো কৰিব নোৱাৰিব। তো এইটো অসম চৰকাৰৰ ফালৰ পৰা এই নটিচটো আহিছে। ইয়াতে কিন্তু এটা ডিষ্ট্ৰিক্টৰে কথা কোৱা হৈছে, অকল এটা ডিষ্ট্ৰিক্টৰে নহয়, কিন্তু সকলো ডিষ্ট্ৰিক্টৰ কৃষকসকলে কিন্তু কৰিব লাগিব। তো এইটো এটা ডিষ্ট্ৰিক্টৰ মই পাইছোঁ, তো সেইকাৰণে মই আপোনালোকক জনাই দি আছোঁ। ছেমে হয়, ছেম কাম কৰিব লাগিব। তো সেইকাৰণে আপোনালোকে যদি এই যোৰহাট জিলাৰ যদি নহয়, বা আপোনালোকে ডিষ্ট্ৰিক্টৰ নহয়, আপুনি বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তো সেই ডিষ্ট্ৰিক্টৰো কিন্তু আপোনাক কৰিব লাগিব। আপোনাৰ ডিষ্ট্ৰিক্টৰো কিন্তু এইটো কাম কৰিব লাগিব। তো কি কৰিব লাগিব, ইয়াতে আপোনাক দিয়া হৈছে, মই পঢ়াই শুনাই আছোঁ। তো ইয়াতে অসম চৰকাৰৰ, তো চাৰিতে অসম চৰকাৰৰ জিলা কৃষি বিষয়া কাৰ্যালয় যোৰহাট 1 গোহাৰি ঘৰে ঘৰে কৃষক পঞ্জীয়ন। তো তাৰপিছত চাৰিতে আপোনাক কোৱা হৈছে, এই গোহাৰিৰ জৰিয়তে যোৰহাট জিলাৰ সকলো দল সংগঠনকে বিশেষভাৱে জনোৱা যায় যে ভাৰতবৰ্ষৰ কৃষকসকলৰ নাম পঞ্জীয়ন কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে চলি থকা কৃষক পঞ্জীয়ন, যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি কয়, সেইটো যদি আপোনালোকে নকয়, এইটো কিন্তু বাধ্যতামূলক কৰা হৈছে। এইটো সকলোকে কৰিব লাগিব। আৰু এনেকুৱা ভিডিঅ' মই দুই তিনিটা মই ভিডিঅ' আপলোড কৰিছোঁ, কৈ আছোঁ, আপোনালোকে যদি কৰা নাই সোনকালে কৰি ল'ব। তো ইয়াতে শীৰ্ষক চাৰিটা আপোনালোকে শীৰ্ষক, ইয়াতে বিশেষ কাৰ্যসূচী যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে যোৰহাট জিলাতো অব্যাহত ৰাখিছে। ইতিমধ্যে পঞ্চায়ত পৰ্যায়ত কৃষক পঞ্জীয়নৰ শিবিৰ অনুষ্ঠিত হৈ গৈছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু জিলাখনৰ সাধাৰণ সেৱা কেন্দ্ৰ CAC সমূহত কৃষক পঞ্জীয়নৰ ব্যৱস্থা চলি আছে। তো আপোনাৰ এই যিটো পঞ্জীয়ন ৰেজিষ্ট্ৰেশ্যন, যিটো কৃষক পঞ্জীয়ন ৰেজিষ্ট্ৰেশ্যন, যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, সেইটো কিন্তু আপোনালোকে CAC চেণ্টাৰত যাব লাগিব। আৰু যদি আপোনাৰ নিজৰ CAC ID আছে, তো আপোনালোকে নিজেও পাৰিব, আৰু বেলেগকো আপোনালোকে কৰি দিব পাৰিব। আৰু যদি আপোনাৰ নাই, তো আপোনালোকে যিকোনো চাৰ্ভাৰ কেপত গৈ, আপোনালোকে অনলাইন দোকানত গৈ, CAC চেণ্টাৰত গৈ আপোনালোকে এই কৃষক পঞ্জীয়নটো কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে, সম্প্ৰতি কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰিবলৈ তথা কৃষকসকলৰ সুবিধাৰ্থে 5 মে 2025 তাৰিখৰ পৰা জিলাখনৰ গাঁওসমূহত চতুৰ্থ পৰ্যায়ত ঘৰে ঘৰে কৃষক পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে এই প্ৰক্ৰিয়াত আমি আপোনালোকৰ পূৰ্ণ সহযোগিতা আশা কৰিছোঁ। আমি নিশ্চিত আপোনালোকৰ সহযোগিতাত আমাৰ কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সফল হৈ উঠিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকক জনোৱা যে কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিসমূহ হ'ল, তো কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব ইয়াতে আপোনাক দিয়া হৈছে। 1 নম্বৰ আপোনাক লাগিব কৃষকৰ নিজৰ আধাৰ কাৰ্ড। তো আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন লাগিব। 2 নম্বৰ, আধাৰৰ লগত আপোনাৰ যিটো মোবাইল নম্বৰ লিংক আছে, সেই মোবাইল নম্বৰটো লাগিব। তাৰপিছত 3 নম্বৰ, নিজৰ নাম থকা মাটিৰ জমাবন্দীখন লাগিব। তো আপোনালোকে নিশ্চয় গম পালে, দুটা ডকুমেণ্টছ লাগিব, এটা হ'ল আধাৰ কাৰ্ড আৰু এটা হ'ল মাটিৰ জমাবন্দী। তো আপোনালোকৰ যদি এই দুটা
আছে আৰু এইটো থাকিবই লাগিব যদি নাথাকে তো আপোনালোকে পঞ্জীয়ন কৰিব নোৱাৰিব কৃষক পঞ্জীয়ন কৰিব নোৱাৰিব তো সেইকাৰণে আপোনালোকে এই আধাৰ কাৰ্ড আৰু আপোনালোকে মাটিৰ জমাবন্দীটো লৈ আপোনালোকে CSC চেণ্টাৰত গৈ আপোনালোকে এই কৃষক পঞ্জীয়নটো কাম কৰিব পাৰিব তো তাৰ পিছত তলত কোৱা হৈছে উল্লেখযোগ্য যে আগন্তুক সময়ত কৃষি বিভাগৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি যিকোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষক পঞ্জীয়ন প্ৰয়োজন হ'ব তো আপোনালোকে নিশ্চয় গম পালে যে ইয়াতে কোৱা হৈছে ইয়াতে যিকোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ যদি আপোনালোকে পাব বিচাৰে যিকোনো আঁচনিৰ সুবিধা তেতিয়াহ'লে আপোনালোকক কৃষক পঞ্জীয়নটো কৰিব লাগিব যদি আপোনালোকে কৃষক পঞ্জীয়নটো নকৰে তো আপোনালোকে এই আঁচনিৰ সুবিধা আপোনালোকে লাভ নকৰিব ইয়াতে স্পষ্ট ইয়াতে জনাই দিয়া হৈছে তাৰপিছত কোৱা হৈছে এই ক্ষেত্ৰত আপোনালোকেও শ্ৰদ্ধেয় কৃষক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ আপোনালোকৰ এই প্ৰয়াসে কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰি তুলিব তো আপোনালোকে নিশ্চয় গম পালে সকলোকে সহায় সহযোগিতা কৰিব কৈছে তো আপোনালোকে যদি আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনত টকা লাভ কৰি আছে কিস্তি লাভ কৰি আছে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে এই কামটো কৰি ল'ব এইটো নকৰিলে আপোনালোকে টকা আপোনাৰ যিটো আহিব লগা 20 নম্বৰ কিস্তি বা 21 নম্বৰ কিস্তি বা 22 নম্বৰ কিস্তি সেইসমূহ আপোনাৰ বন্ধ হৈ যাব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে দেৰি নকৰিব সোনকালে CSC চেণ্টাৰত গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আমাৰ অসমৰ কাৰণে কিন্তু CSC চেণ্টাৰ বা CSC ID লাগে কিন্তু অসমৰ বাহিৰত কিন্তু পৰ্টেল মুকলি কৰা হৈছে তো প্ৰথমতে মই ভিডিঅ' আপলোড কৰিছিলোঁ যে সেই ৱেবছাইটত গৈ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো কৰিব পাৰে কিন্তু এইটো অসমৰ কাৰণে নহয় অসমৰ বাহিৰৰ কৃষকসকলৰ কাৰণে এইটো ৱেবছাইট মুকলি কৰা হৈছে কিন্তু আমাৰ অসমৰ সকলৰ কাৰণে অসমৰ কৃষকসকলৰ কাৰণে এইটো CSC ID বা আপোনাৰ CSC চেণ্টাৰত গৈ আপোনাক কৰিব লাগিব তো আপোনালোকে দেৰি নকৰিব সোনকালে গৈ আপোনালোকে কৰি ল'ব কাৰণ আহিব লগা যিসমূহ সুবিধা PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিকোনো সুবিধা আপোনালোকে যদি পাব বিচাৰে বা আপোনালোকে কিস্তি পাব বিচাৰে তো সোনকালে আপোনালোকে এই কামটো কৰি ল'ব আৰু এই যিটো 20 নম্বৰ কিস্তিৰ টকাটো এইটো আপোনালোকে কেতিয়া লাভ কৰিব ইয়াৰ বিষয়ে কিন্তু মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে ভিডিঅ'ৰ শেষত আপোনালোকে ভিডিঅ' এটা আহিব তাতে ক্লিক কৰি আপোনালোকে চাব পাৰিব আৰু মই ভিডিঅ' ডিছক্ৰিপশ্যনতো দি থৈ দিম ভিডিঅ'টো কোনটো মাহত আপোনালোকে লাভ কৰিব সেইটো মই অলৰেডি ভিডিঅ' আপলোড কৰা আছে তো আপোনালোকে চাই ল'ব যদি আপোনালোকে চোৱা নাই তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে কৃষক পঞ্জীয়নটো আপোনালোকে কৰি ল'ব তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই কৃষক পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে ধন্যবাদ